বিভিন্ন সময়ত মৰেল পুলিচিং বা এনেধৰণৰ মৃত্যুৱে বহু লোকৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে। ৩টা বছৰ নিজৰ পুত্ৰক হেৰুৱাই এতিয়াও ন্যায়ৰ অপেক্ষাত আছে অভিভাৱক। ছাত্ৰনেতা অনিমেষ ভূঞাৰ মৃত্যুৰ কথা ক'ব বিচাৰিছোঁ। তৃতীয়টো বছৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে যোৰহাটত মৃত্যু হোৱা ছাত্ৰনেতা অনিমেষ ভূঞাৰ। যোৰহাট নিৰ্মল চাৰিআলিত সংঘটিত হৈছিল সেই লোমহৰ্ষক ঘটনা। মৰেল পুলিচিঙৰ বলি হৈ মৃত্যু সাৱটিছিল অনিমেষ ভূঞাই আৰু সময় বাগৰাৰ লগে লগে এই শিহৰণকাৰী ঘটনাটো সকলোৱে যেন পাহৰি পেলালে। নেতাৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি আজি যেন ফটুকাৰ ফেন আৰু তৃতীয় মৃত্যুবাৰ্ষিকীত নিমাওমাও অনিমেষৰ ডেৰগাঁৱৰ গাঁও খকন্দগুৰি। এয়া দৃশ্যাংশ দেখুৱাইছোঁ। গাঁওখনত এক প্ৰকাৰ এতিয়াও যেন শোক বিৰাজ কৰিছে। ৩টা বছৰৰ পিছত সেই বেয়া লগা দিনটো সকলোৰে মনলৈ আহিছে। সকলোৰে মনত এতিয়াও সজীৱ হৈ আছে সেই কেঁচা ঘাঁ, কিয়নো এইজন উঠি অহা ছাত্ৰনেতা অনিমেষ ভূঞা যি যথেষ্ট সম্ভাৱনাপূৰ্ণ আছিল, যি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছিল, সেইজন অনিমেষ ভূঞা মৰেল পুলিচিঙৰ বলি হৈ যোৰহাটৰ নিৰ্মল চাৰিআলিৰ দৰে সভ্য সমাজৰ মাজত, শিক্ষিত সমাজৰ মাজত, চহৰৰ মাজমজিয়াত মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল। ওপৰজোপৰি তেওঁৰ ওপৰত আক্ৰমণ কৰা হৈছিল। কিছু লোকে তেওঁলোকক আক্ৰমণ কৰিছিল, তেওঁলোকক চিনাক্তও কৰা হৈছিল, কিন্তু তেওঁলোকে যে ন্যায় এতিয়া অনিমেষৰ পৰিয়ালে আজিলৈকে পোৱা নাই। আমি পোনপটীয়াভাৱে সংযুক্ত হৈছোঁ এই মুহূৰ্তত আমাৰ গোলাঘাটৰ সাংবাদিক দেৱাশিষ চাহাৰ সৈতে। দেৱাশিষ, আপোনাৰ কাষলৈ আহিছোঁ। আমি উল্লেখ কৰিছোঁ এই কথা যে 3টা বছৰৰ যেন এটুকুৰা কেঁচা ঘাঁ, সেই ঘাঁ টুকুৰা এতিয়াও খুচৰিলে তাৰ পৰা যেন পুজ পানী, বিষ পানী ওলাব। আৰু সেই ঘাঁ টুকুৰাৰ পিছত যি ন্যায় বিচাৰিছিল অনিমেষৰ পৰিয়ালে, যি ন্যায় বিচাৰিছিল অনিমেষৰ বন্ধুমহলে, দুই এক আজিৰ তাৰিখত ছ'চিয়েল মিডিয়াত সেই কথা লিখিছে, কিন্তু তাক বাদ দি নেতা মন্ত্ৰীৰ যি যেন প্ৰতিশ্ৰুতি আছিল সেয়া ফটুকাৰ ফেন। প্ৰকৃত ন্যায় যেন অনিমেষে আজিও পোৱা নাই। দেৱাশিষ, পাৰ্থ, প্ৰথমতে মই ক'ব বিচাৰিছোঁ যিখন চোতালত মই বৰ্তমান উপস্থিত আছোঁ, এইখন চোতালৰ পৰাই 2021 চনৰ আজিৰ দিনটোত অনিমেষ ভূঞা, মৃদুস্মন্ত বৰুৱা আৰু প্ৰণৱজ্যোতি দাস ওলাই গৈছিল যোৰহাট অভিমুখে। যোৰহাটত এটা বিশেষ কামৰ বাবে উপস্থিত হোৱাৰ পাছত সেই যি শিহৰণকাৰী ঘটনা, সেই ঘটনা সংঘটিত হ'ল। হঠাৎ হোৱা এই ঘটনাৰ পাছত প্ৰকৃততে অনিমেষ ভূঞা কাণ্ডৰ দৰে এটা অসম জোকাৰি যোৱা ঘটনা সংঘটিত হ'ল। সেই ঘটনা আজি 3টা বছৰ উকলি গ'ল, 3টা বছৰ সম্পূৰ্ণ হ'ল। দ্বিতীয়টো বৰ্ষপূৰ্তিলৈকে লোকৰ পয়োভৰ আছিল, মানুহৰ অহা যোৱা আছিল, প্ৰতিশ্ৰুতি দিয়া নেতা মন্ত্ৰীৰ ইয়াত ভিৰ আছিল। কথাৰ ফুলজাৰি মৰা সেইসকল নেতা, কথাৰ ফুলজাৰি মৰা সেইসকল বিয়াগোম প্ৰকৃততে বৰঘৰীয়াৰ ইয়ালৈ আহ যাহ আছিল। কথাখিনি ক'বলৈকে তেওঁলোকৰ অহা যোৱা আছিল। আজি তৃতীয়টো বৰ্ষ উকলি গ'ল। অনিমেষ ভূঞা আমাৰ মাজত নোহোৱা 3টা বছৰ সম্পূৰ্ণ হ'ল। আৰু তাৰ পাছত আজিৰ পৰিৱেশটো যদি মই চোতালখনৰ পৰা দেখুৱাবলৈ যাওঁ, দুখ লগা। চোতালখন সম্পূৰ্ণৰূপে উকা। পুৱা 9 বজাত এই স্থানত আহি আমি উপস্থিত হ'লোঁ। প্ৰকৃততে এই যি প্ৰতিবেদন আমি বৰ্তমান যুগুতাৰ সময়টো আছিল 9 বজা। অনিমেষ ভূঞাৰ পৰিয়াল, তেওঁৰ মাতৃ, তেওঁৰ ভাতৃ বা অন্যান্যসকলে আজি ঐতিহ্যমণ্ডিত খনিকৰ নামঘৰলৈ বুলি ওলাইছে। খনিকৰ পুথি নামঘৰত তেওঁলোকে এগছি চাকি বন্তি জ্বলাই অনিমেষৰ আত্মাৰ সদগতি কামনাৰ্থে তালৈকে তেওঁলোকে গৈছে। আৰু তেওঁলোকৰ মুখৰ ভাষ্যখিনি মই আপোনালোকক পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ, কিয়নো সংবাদ মাধ্যমৰ আগত তেওঁলোক ওলাব বিচৰা নাই। কাৰণটো জানিলে আপুনি আচৰিত হ'ব। সেই সময়ত ঘটনা সংঘটিত হোৱাৰ পিছত বৰঘৰীয়া বৰমূৰীয়াসকল আহিছিল। এইখন চোতালতে গাড়ী ৰখাই এইখন চোতালেৰে সোমাই গৈ সেই ঘৰখনত বহি মজিয়াত বহি থকা মাতৃগৰাকীক পানী খুৱাই এজন বিয়াগোম ছাত্ৰ নেতাই কৈছিল যে অনিমেষ ভূঞাৰ ভাতৃৰ সংস্থাপনৰ ব্যৱস্থা তেওঁলোকে কৰিব, অনিমেষ ভূঞাৰ পৰিয়ালটোক চোৱা চিতাৰ দায়িত্ব তেওঁলোকে বহন কৰিব। চৰকাৰৰ বৰঘৰীয়া বৰমূৰীয়াসকলে কৈছিল অনিমেষ ভূঞাৰ নামত যোৰহাটৰ নিৰ্মল চাৰিআলিত এটা প্ৰতিমূৰ্তি হ'ব, অনিমেষ ভূঞাৰ ভাতৃক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব। পৰিয়ালটোৰ আপুনি উল্লেখ কৰিছে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ এইখিনিতে। স্মৃতি সৌধৰ কথা মই বাদেই দিলোঁ, অন্যান্য মৃত্যুৰ পিছত অনিমেষ ভূঞাৰ নামত অন্যান্য কথা বতৰাবোৰ মই বাদেই দিলোঁ, কিন্তু অনিমেষৰ যিটো পৰিয়ালটোত আমি সকলোৱে জানো যে অনিমেষে ব্যৱসায় আৰম্ভ কৰিছিল, বন্ধু মৃদুস্মন্তহঁতৰ সৈতে মিলি ব্যৱসায় আৰম্ভ কৰিছিল। তাৰপিছতে অনাকাংক্ষিত ঘটনাটো মৃত্যু অনিমেষৰ ভাতৃ সংস্থাপনৰ বহু কথা ওলাইছিল সেই সময়ত। আজিৰ তাৰিখত ভাতৃ সংস্থাপিত নে তেওঁ তেনেকৈ আজিৰ তাৰিখতো সংঘৰ্ষ কৰি থাকিবলগীয়া হৈছে? দেৱাশিষ, পাৰ্থ, অনিমেষৰ ভাতৃ আজিৰ তাৰিখত নিবনুৱা। সেইজন নিবনুৱা যুৱকে যেতিয়া অনিমেষ ভূঞা নিজ জ্যেষ্ঠ ভাতৃৰ হত্যাকাণ্ডৰ গোচৰৰ বাবে আদালতত উপস্থিত হয়, অকলে উপস্থিত হয়। অনিমেষ ভূঞাই প্ৰতিনিধিত্ব কৰা ছাত্ৰ সংগঠনটোৱে হওক বা সেই সময়ত বৰ কথা কোৱা বিভিন্ন দল সংগঠনৰ ব্যক্তিয়ে হওক, চৰকাৰ প্ৰশাসনে হওক, কোনো তেওঁলোকৰ সন্মুখত থিয় নিদিয়ে। যিগৰাকী উকিল নিয়োগ কৰা হৈছিল, সেই উকিলগৰাকীয়ে কয় যে অনিমেষৰ ভাতৃহে বাৰে বাৰে আহি থাকিব লগা হৈছে, কোনো এজন ব্যক্তি তেওঁৰ লগত থিয় দিবলৈ নাহে। বিপৰীতে সেই ঘটনা সংঘটিত কৰি সেই সময়ত গুলীবিদ্ধ হোৱা
সেইগৰাকী কলা গুণ্ডাৰ ঘৰৰ 10-12 গৰাকী ব্যক্তি কিন্তু আদালতৰ জিয়াত থিয় হৈ থাকে আৰু সেই তেওঁলোকৰ মুখামুখি হ'বৰ কাৰণে অনিমেষ ভূঞাৰ ভাতৃৰ সৈতে লগত যাবলৈ এজন ব্যক্তি নাই আজি সম্পূৰ্ণ ঘটনাৰ 3টা বছৰ উকলি গ'ল ঘৰত কোনো ব্যক্তি নাই অনুষ্ঠান প্ৰতিনিধিত্ব কৰা কোনো ব্যক্তি নাই ঘৰৰ পৰিয়ালটোৱে যি সংঘৰ্ষ কৰি আছে সেই সংঘৰ্ষখিনি খবৰ ল'বলৈ এজন ব্যক্তিও নাই মাতৃয়ে যিগৰাকী মাতৃৰ অন্তৰত বহু বেদনা লৈ আমাক কথাখিনি কৈছিলে যে সংবাদ মাধ্যমৰ আগত আৰু মন্তব্য নিদিওঁ কিয়নো এইখিনিয়ে কোনো কামত নিদিয়ে যিহেতু সেই সময়ছোৱাত মই নিজে উপস্থিত আছিলোঁ NKTVৰ হৈ মই সেই স্থানত মই আহিছিলোঁ সেই গধূলিটোৱে হওক বা সমগ্ৰ প্ৰেক্ষাপট সমগ্ৰ দৃশ্যপটৰ সাক্ষী মই নিজেও আছিলোঁ তেতিয়াই মোক মাতৃগৰাকীয়ে কৈছিল যে হয়তো কিবা এটা ব্যৱস্থা হ'ব মোৰ পুত্ৰ নাইকিয়া হ'লে কি হ'ব মোৰ সৈতে হাজাৰ পুত্ৰ কিন্তু থিয় হৈ আছে আমাৰ NKTVৰ কেমেৰাসমূহত হুকহুকাই তেখেতে কান্দি পেলাই কৈছিল যে সংবাদ মাধ্যমৰ ভূমিকাখিনিক তেখেতে ধন্যবাদ জনাইছে কিন্তু আজিৰ দিনটোত তেওঁলোকৰ যিখিনি ক্ষোভৰ অগনি তেওঁলোকৰ যিখিনি ক্ষোভৰ জুই সেই জুইকুৰা আৰু দাও দাওকৈ জ্বলিছে কিয়নো আজি সমগ্ৰ পৰিয়ালটো অকলশৰীয়া আজি পৰিয়ালটোক সংগ দিবলৈ এগৰাকী ব্যক্তি নাই আজি পৰিয়ালটোক সংগ দিবলৈ এটা অনুষ্ঠান নাই এটা প্ৰতিষ্ঠান নাই চৰকাৰৰ বৰমূৰীয়া বৰঘৰীয়াসকলৰ কোনো ইয়াত চিন চাপ নাই সেই সময়ত কথাৰ ফুলজাৰি মৰা ডিঙিৰ শিৰ ফলাই কথাৰ ফুলজাৰি মৰা সেইসকল প্ৰতিনিধিৰ প্ৰতিশ্ৰুতিসমূহ কিন্তু আজি তাৰিখত ফুটুকাৰ ফেন যাৰ বাবে আজি সংবাদ মাধ্যমতো তেওঁলোক নাহে কাৰণটোৱে হ'ল সংঘৰ্ষখিনি তেওঁলোকে অকলে কৰিছে আদালতৰ যুঁজখন অকলে চলাই নিছে পৰিয়ালৰ যিখিনি সংগ্ৰাম অকলে চলাই নিছে অনিমেষ ভূঞা সকলো অকলে কৰি আগবাঢ়ি যাব লগা হৈছে দেৱাশিষ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আৰু সেই পৰিয়ালটো এতিয়া যেন বিশ্বাস হেৰুৱাই পেলাইছে ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে বৰমূৰীয়া নেতাৰ প্ৰতিশ্ৰুতিৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে সামাজিক পৰিকাঠামোটোৰ ওপৰত কিয়নো 3টা বছৰে তেওঁলোকক যিসমূহ প্ৰতিশ্ৰুতি দিয়া হৈছিল অনিমেষৰ ভাতৃৰ মৃত অনিমেষৰ ভাতৃক সংস্থাপনকে আদি কৰি অনিমেষৰ নামত যি সন্মান জনোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে আৰু এনেধৰণে চৰম এক প্ৰকাৰ অৱহেলাৰ সন্মুখীন হৈছে এটা পৰিয়াল